স্বাগতম জানাইছো খবৰ 2.0 চেনেলটোলৈ। এতিয়াও বহুতে কোৱেশ্চন কৰি আছে যে অসমৰ বোৰ্ড এক্সামসমূহ পোষ্টপন কৰা হ'ব নে কেনসেল কৰা হ'ব, অৰ্থাৎ পিছুৱাই দিয়া হ'ব নে বাতিল কৰা হ'ব। বহুতে কোৱেশ্চন এতিয়াও সুধি আছে। সো এই ক্ষেত্ৰত মই কওঁ যে অসমৰ শিক্ষামন্ত্ৰীয়ে কৈছিল যদি অসমৰ পৰীক্ষাসমূহ কেনসেল কৰা হয় তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলক কাক কিমান মাৰ্ক দিব বা কি হিচাপত পাছ কৰাই দিব। শিক্ষামন্ত্ৰী ৰনুজ পেগুৱে কৈছিল সিহঁতে কেনসেল কৰাৰ ওপৰতহে কিবা কিবি কৈছিল, এতিয়াও পোষ্টপনৰ ওপৰত কিবা মন্তব্য আগবঢ়োৱা নাই। গতিকে আৰু সিহঁতে প্ৰায় 3 মাহমান পিছুৱাই সিহঁতে চালে যে পৰিস্থিতি ভাল হয় নে বেয়া হয়, তেতিয়া সিহঁতে পৰীক্ষা পাতিলেহেঁতেন। গতিকে 3 মাহ চোৱাৰ পিছত এতিয়া যিটো সিহঁতে সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত নিশ্চয় কেনসেলৰ ওপৰত ল'ব। এইটোৰ ওপৰত এটা আইডিয়া কৰিব পাৰি। আৰু যিহেতু এতিয়াও বৰ্তমান যিটো পৰিস্থিতি এইটো ভাল নহয়, কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়িয়ে গৈ আছে। HSLC এক্সাম যিটো এইটো ধৰি লোৱা কেনসেল হৈছে, অফিচিয়েলি নটিচ দিয়া নাই, কিন্তু ধৰি লোৱা কেনসেল হৈছে। আৰু HSৰ ক্ষেত্ৰত মানে শিক্ষামন্ত্ৰী ৰনুজ পেগুৱে কৈছে 2-3 দিনৰ ভিতৰত সিহঁতে কিবা এটা আপডেট দিব, কেনসেল বা কি কৰে সিহঁতে জানে, কিন্তু পোষ্টপন নহয়। ইয়াৰ পৰা আমি ক'ব পাৰি। আৰু বহুত সময় সিহঁতে পিছুৱাই চাইছে, যিহেতু পৰিস্থিতি ভাল নহয়, গতিকে সিহঁতে আৰু কিয় পোষ্টপন কৰিব, কৰিলে কেনসেলহে কৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকল চিন্তা নকৰিবা, 2-3 দিনৰ ভিতৰত তোমালোকে অফিচিয়েলি পাই যাবা পৰীক্ষা বাতিল হোৱা বুলি। ন' টেনশ্যন, ধামাকা পৰি যোৱা।